নমস্কাৰ মই মনমৰি দেৱী স্মাৰ্ট মিটাৰ জ্বলাইছে ৰাজ্যবাসীক ৰাজ্যৰ সৰ্বত্ৰে সম্প্ৰতি প্ৰতিবাদ ডিমৌত খৰাই খপুৰাৰে ৰাইজে এপিডিচিএলক গতালে স্মাৰ্ট মিটাৰ আজি ডিমৌত সৰ্বসাধাৰণ ৰাইজে ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনি খৰাইত অসমীয়া পৰম্পৰাৰে কলপাতেৰে সজাই এপিডিচিএল কৰ্তৃপক্ষক জমা দিয়েহি ভুক্তভোগী ৰাইজে বহুবাৰ ডিমৌৰ এপিডিচিএল কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে প্ৰতিপক্ষক তেওঁলোকৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনিবলৈ অনুৰোধ জনায় কিন্তু এপিডিচিএল কৰ্তৃপক্ষই এই বিষয়ত কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁলোক এতিয়া উপায়তৰ হৈ নিজে ঘৰৰ স্মাৰ্ট মিটাৰ খুলি আনি কৰ্তৃপক্ষক জমা দিয়েহি যদিও এপিডিচিএল কৰ্তৃপক্ষই গ্ৰহণ নকৰাত কাৰ্যালয়ৰ গেটৰ সন্মুখ ভাগতে থৈ দিয়ে আজি আৰম্ভণি হোৱা এই জনসাধাৰণৰ স্বতঃস্ফূৰ্তভাৱে যে স্মাৰ্ট মিটাৰ ঘূৰাই দিয়া ব্যৱস্থা সেই স্মাৰ্ট মিটাৰ ঘূৰাই দিয়া বিষয়টোৱে অনাগত সময়ত কি ৰূপ ধাৰণ কৰিব সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট আসাম লাইভ 7 আগৰ তুলনাত আজিকালি মানে এতিয়া 4 গুণ মান বাঢ়িছে সেইটো কাৰণে মানুহে সাধাৰণ জনতাই মানে নোৱাৰিছে যে বানপানী জুলাই হৈ আছে ইমানখিনি মানে কৰিব নোৱাৰিছে আৰু বিলাবগে নোৱাৰিছে এতিয়া আগতে যদি 100 টকা আহিছে এতিয়া 500 টকা আহিছে তাৰপিছত দিবলৈ থাকি গ'লেতো আৰু 300-400 টকাটো এইটো এনেই ভৰিবলগীয়া হৈছে নাই এতিয়া আপোনালোকে নিজে নিজে খুলি আনি জমা দিছে নিজে